নমস্কাৰ মই উৎপল এদিন কেৱল বিৰোধিতা কৰি বিজেপি মিত্ৰজোঁটৰ পৰা ওলাই আহিছিল অসম গণ পৰিষদ কেন্দ্ৰীয় চৰকাৰক দুষ্কৃতিকাৰী বুলি উল্লেখ কৰি সংবাদ মেলত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে হুচ্চাৰ হৈছিল অগপৰ সভাপতি অতুল বৰা কেৱল বিৰুদ্ধে তেতিয়া অগপৰ সভাপতি অতুল বৰাই সৰ্বানন্দ সোণোৱালকো আহ্বান জনাইছিল জাতিৰ লগত থাকি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বিজেপিৰ হৈতে থকা পূৰ্বৰ জাতীয়তাবাদী লোকসকলকো অতুল বৰাই আহ্বান জনাইছিল বিবেচনা কৰি চাবলৈ কিন্তু আজি কলৈ গল সেই অসম গণ পৰিষদ কা বলবৎ হল অসম গণ পৰিষদৰ আজি স্থিতি কি কাৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশী অসমলৈ অহাৰ বাট মুকলি হল অসম গণ পৰিষদ আজি কিয় মৌন কেব গৃহীত হোৱাৰ সময়ত বিজেপিৰে মিত্ৰতা সেট কৰা অসম গণ পৰিষদৰ এতিয়া স্থিতি কি কেব গৃহীত হোৱাৰ সময়ত অগপৰ সভাপতি অতুল বৰা গৈছিল নিজ মাতৃৰ ওচৰলৈ নিজ মাতৃয়ে অতুল বৰাক পৰামৰ্শ আগবঢ়াইছিল ৰাইজৰ লগত থাকিবলৈ ৰাইজৰ লগত থাকি অতুল বৰা তেতিয়া ওলাই আহিছিল বিজেপি মিত্ৰজোঁটৰ পৰা শুনক মাতৃৰ কথা কৈ তেতিয়া কি কৈছিল অতুল বৰাই মই আজি কেইদিনমান আগতে গোলাঘাট গৈছিলোঁ ঘৰলৈ যাওঁতে মাৰ লগত মই কথা পাতিছিলোঁ মা বহুত শিক্ষিত মহিলা নহয় কিন্তু মায়ে আমাক সদায় গাইড কৰি আহিছে বিভিন্ন সময়ত মাক যেতিয়া সুধিছিলোঁ মায়ে কৈছিল যে এই বিষয়টোতো এটা জ্বলন্ত বিষয় সমগ্ৰ অসমৰ মানুহে প্ৰতিবাদ কৰিছে উপায় ৰাইজৰ লগত থাকিবি দেই আৰু মায়ে কালি যেতিয়াই ৰিজিগনেশ্যন দিছোঁ তেতিয়াই মোক ফোন কৰিছে তেওঁ সোণাৰীলৈ গৈছিলে মোক ফোন কৰি কৈছে খুব ভাল কাম কৰিলে আনকি তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এবাৰ মাতৃৰ ফটোখনৰ তলত থিয় হৈ নিজক সুধি চাবলৈ আহ্বান জনাইছিল এইগৰাকী অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই শুনক কেৱল বিৰোধিতাৰে বিজেপিৰ সৈতে মিত্ৰতা সেট কৰি তেতিয়া কি কৈছিল এইগৰাকী অতুল বৰাই মই সোণোৱাল ডাঙৰীয়াৰ মাতৃ আমাৰ নিজৰ মাতৃৰ দৰে আমি একেলগে যিহেতু বহুদিন আছো কৰিছিলোঁ তেখেতৰ মাতৃও আমাৰ দৰে আমাৰ মাৰ দৰে বৰ শ্ৰদ্ধা আছিল মই সোণোৱাল ডাঙৰীয়াক চকু মুদি এই মাতৃৰ ফটোখনৰ তলত থিয় হৈ এপাক মই সুধিবলৈ ক'ব বিচাৰিছো তেখেতৰ মাতৃক যদি সোধে মাতৃৰ ফটোৰ ওচৰত থিয় হৈ মই ভাবো যে তেওঁৰ মাতৃয়ে একে উত্তৰ দিব সোণোৱাল ডাঙৰীয়াক শুনা উচিত আজি সোণোৱাল ডাঙৰীয়া গাঁৱত আজি প্ৰতিবাদ হৈছে আজি সমগ্ৰ ৰাজ্যখন জ্বলিছে ৰাজ্যখনৰ মানুহ যেতিয়া সংকটত পৰিছে ৰাজ্যবাসী সংকটত পৰিছে অসমীয়াৰ অস্তিত্বৰ প্ৰতি সংশয় আহিছে এতিয়া আমাৰ গাড়ী ডাঙৰ নে আমি ৰাইজৰ লগত থকাটো উচিত কেন্দ্ৰৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে আমি থিয় দিয়া উচিত হয়নে নহয় আনকি কেন্দ্ৰীয় চৰকাৰৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথা কৈছিল এইগৰাকী অতুল বৰাই অসমীয়া জাতিৰ এই সংকট কালত আমি অসমৰ ৰাইজৰ লগত লগ লাগি কেন্দ্ৰীয় চৰকাৰৰ এনে দৃষ্টিভংগীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ অনীতিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিব লাগিব কাক জাতিধ্বংসী আইন বুলি উল্লেখ কৰি অসমৰ বাবে কাৰ ভয়াবহতা কিমান সেই কথা যদি বিজেপিৰ নেতৃত্বই কেন্দ্ৰক বুজাবলৈ যত্ন কৰিলেহেঁতেন তেন্তে এনে জাতিধ্বংসী আইন গৃহীত নহলহেঁতেন বুলি মন্তব্য কৰি বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে কেনেদৰে ক্ষোভ উজাৰিছিল অতুল বৰাই শুনক এই মন্তব্য মই ভাবো তেখেতসকলে বোল্ড ষ্টেণ্ড লোৱা উচিত তেখেতসকলে এই ক্ষেত্ৰত নিজা সিদ্ধান্ত কেন্দ্ৰক অৱগত কৰা উচিত আৰু তেনেকুৱা সিদ্ধান্ত অৱগত কৰিলে কেন্দ্ৰই হয়তো পিছ ৰখিবলৈ বাধ্য হলহেঁতেন যিসকল নেতা এসময়ত সদৌ অসম ছাত্ৰ সন্থাত আছিল বা জাতীয়তাবাদী শিবিৰত আছিল সেইসকলেও যদি কেন্দ্ৰক পতিয়ন নিয়াবলৈ যত্ন কৰিলেহেঁতেন অসমবাসীৰ মনৰ কথা বুজাবলৈ যত্ন কৰিলেহেঁতেন মোৰ দৃঢ় বিশ্বাস কেন্দ্ৰই আজি এনে হঠকাৰী সিদ্ধান্ত এনে জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাহস নকৰিলেহেঁতেন অসমীয়াৰ আবেগ অনুভূতি স্পৰ্ধা জনাই আজি কেন্দ্ৰীয় চৰকাৰে যিটো কৰিবলৈ গৈ আছে ইয়াতকৈ আৰু অসমবাসীৰ কাৰণে অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্যজনক কথা ক্ষমতাৰ লালসাত নহয় জাতিৰ স্বাৰ্থত থাকি কাম কৰা বুলি দাবী কৰা অতুল বৰাই সাধাৰণ কাৰ্যকৰ্তালৈ তেতিয়া কি আহ্বান জনাইছিল শুনি লওক আমি শেষ মুহূৰ্তলৈকে জুৰিছো আমাৰ ওপৰতো ৰাইজৰ সন্দেহ আছিলে ভাবিছিলে যে তেওঁলোকে মন্ত্ৰিত্বৰ লোভতেই তেওঁলোকে এইবিলাক কৰি আছে নেকি কিন্তু আমিতো ৰাইজক বাৰম্বাৰ কৈছিলো যে আমি চৰকাৰত থাকি ইয়াৰ বিৰুদ্ধে
আমি প্ৰতিবাদ কৰি যাম আমি ৰাজপথত প্ৰতিবাদ কৰিছো ৰাজপথৰ পৰা আমি সংসদৰ মজিয়ালৈকে প্ৰতিবাদ কৰাৰ প্ৰতিশ্ৰুতি অসমৰ জনসাধাৰণক দিছিলো যিসকল লোক আমাৰ পৰা যোৱা সময়ছোৱাত ওলাই গৈছিল বা আমি একেলগে কাম কৰাৰ সৌভাগ্য ঘটিছিল মানে গ্ৰাছৰুটত বিভিন্ন পৰ্যায়ত সেই সকলক মই আহ্বান জনাইছো আহক আমি অসমৰ জনসাধাৰণৰ লগত ঐক্যবদ্ধভাৱে আহি থকা দিনবিলাকত অসমৰ স্বাৰ্থৰ হকে আমি মাত মাত কিন্তু কলৈ গ'ল আজি এইগৰাকী অগপৰ সভাপতি অতুল বৰা কলৈ গ'ল আজি অগপৰ অন্যান্য নেতা কৰ্মী আজি কাহ বলবৎৰ পাছতো মৌন কিয় অগপৰ সভাপতি এইগৰাকী অতুল বৰা আজিও অতুল বৰাৰ স্থিতি একেই নে বিদেশীমুক্ত অসম গঢ়িবলৈ দুবাৰকৈ ৰাজ্যৰ শাসনত অধিষ্ঠিত হোৱা অগপই আজি মানি ললে নেকি নাগৰিকত্ব সংশোধনী আইন বিজেপিৰ আচলত লুকাই থকা অগপই আজি উত্তৰ দিবনে নে এনেদৰে ক্ষমতাৰ লালসাত নিশ্চুপ হৈ অগপই চাই ৰব অসমীয়া জাতি নিশেষ হোৱাৰ এই ক্ষণ